এই 1 লাখ যুৱক যুৱতীয়ে যদি টকাখিনি ভাল কৰি খৰচ কৰে, মোৰ মনটো অলপ বেছি ডাঙৰ। আকাশখন দেখিলে মোৰ আকাশখন চুঁ লাগি থাকে, কিন্তু মানুহে জপিয়াই চুব নোৱাৰে। কিন্তু সৰুৰাই মোৰ এইটো স্বভাৱ, জাপ মাৰি থাকোঁ মাজে মাজে, আকাশখন হাতত লাগে নেকি। অহাবাৰ মই চেষ্টা কৰিম 10 লাখ ল'ৰা ছোৱালীক 2 লাখ কৰি টকা দিবৰ বাবে। তাৰ মানে প্ৰতি সমষ্টিত কিমান হ'ব? 8,000 ল'ৰা ছোৱালী। আমি এটা অসমত নতুন যুৱ আন্দোলন নিৰ্মাণ কৰিব পাৰিম। অখিল গগৈৰ আন্দোলনটো নহয়, মোৰ আন্দোলনটো, যিটোত মানুহে কাম কৰিব, মানুহে কৰ্মসংস্থাপন সৃষ্টি কৰিব আৰু আপোনালোক নিজে নিয়োগকৰ্তা হ'ব। চাকৰি নহয়, আপোনালোকে মানুহক চাকৰি দিব। এই আন্দোলনটো অহা 5 বছৰত আমি সকলোৱে মিলি কৰিব লাগিব। অসমক আমি পৰিৱৰ্তন কৰিব লাগিব। নিবনুৱা যুৱক যুৱতীক আমি নিবনুৱাৰ নামটোৰ পৰিৱৰ্তে নিজেই আনক চাকৰি কৰি দিব পাৰা, নিজৰ ভৰিত নিজে থিয় হ'ব পাৰা এটা যুৱ শক্তিলৈ আমি ৰূপান্তৰ কৰিব লাগিব। আৰু মই আপোনালোকৰ বহু কেইজনৰ ভিডিঅ' দেখিছোঁ, কাম দেখিছোঁ, আৰু মই বিশ্বাস কৰোঁ আমি একেলগে যদি এনেকে কাম কৰি থাকোঁ, আমি নিশ্চিতভাৱে আমাৰ উদ্দেশ্যত আমি সফল হমেই, তাত কোনো সন্দেহ নাই। আজি মই পুনৰবাৰ আপোনালোক মোৰ বহুত শুভেচ্ছা জনাইছোঁ, অভিনন্দন জনাইছোঁ। আজি আপোনালোকে 1 লাখ টকা একেলগে পাব। 2031ত অলপ অলপ কৰি ঘূৰাই দিব। 2 লাখ ঘূৰাই দিব নালাগে, 1 লাখ ঘূৰাই দিব। আৰু 1 লাখ টকাৰো সুদ দিব নালাগে, বিনা সুদত মাত্ৰ 1 লাখ টকাটো সৰুকৈ আপোনালোকে ঘূৰাই দিব। বহুত অভিনন্দন জনালোঁ। কিন্তু গোটেই কথাবোৰ যে মই ক'লো আপোনালোকে বুজিলে নে নাই? কোনে কোনে বুজিলে হাত দাঙক। চবেই বুজিলে? যদি বুজিলে, অসমখন যদি এনেকৈ ধুনীয়া হ'ব লাগে, অহাবাৰ চৰকাৰৰ বাবে কাক ভোট দিব লাগিব? কাক ভোট দিব লাগিব? পাক্কা? সঁচাই কৈছে? তেতিয়াহ'লে মই নিশ্চিত চৰকাৰো আহিব, অসমৰ যুৱক যুৱতীৰ সোণালী সুদিনো উভতি আহিব। এই আশাৰে আপোনালোকক ধন্যবাদ জনালোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।